লাষ্ট আমি টেম্পৰাৰী সকাহ দিবৰ কাৰণে কিছুমান ঠাইত খাটি দিছোঁ, কিছুমান ঠাইত পাম্প লগাই দিছোঁ। বিভিন্ন ইলেক্ট্ৰিচিটি বা ইলেক্ট্ৰিকৰ পষ্ট ট্ৰেন্সফৰ্মাৰৰ সৃষ্টি কৰিব লগা আছে, মাজত সেইবিলাকো ব্লক হৈ আছে, কাম চলি আছে। কৃত্ৰিম বানপানী বা এনেকুৱা বৰষুণত বানপানী হোৱাটো আমাৰ এটা ডাঙৰ সমস্যা আৰু তাৰ কাৰণে যোৱা বছৰৰ শেষৰ পৰা আমি বানপানী গুৱাহাটী হিচাপে এটা জইণ্ট গোটেই ডিপাৰ্টমেণ্টক লৈ কোনোধৰণে কাম কৰি আছিলোঁ আৰু কামৰ কিছু সফলতাও পাইছিলোঁ। এনেকুৱা নহয় যে একেবাৰে সফল হোৱা নাই, কিন্তু গুৱাহাটী ইমানে আনপ্লেন বা এনেকুৱা ধৰণৰ এটা ৱাটাৰ লডিং হ'ব পৰা মানে চৰিয়াৰ দৰে কিছুমান আছে, য'ত পানীটো ওলাই দিবৰ কাৰণে তাত ৱাটাৰ মানে পাম্প লগাব লাগে, বিভিন্ন ব্যৱস্থা ল'ব লাগে। আৰু গুৱাহাটীত আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে হঠাৎ যদি ডাঙৰ বৰষুণ হয় মেঘালয়ৰ পাহাৰৰ পৰা নামিব আজি আটাইতকৈ ডাঙৰ সমস্যা হৈছে মেঘালয়ৰ পাহাৰৰ পৰা নামিব পানীটো। কাৰণ আপুনি যদি চাই আজি মেঘালয়ৰ পাহাৰৰ পানীটোৱে বেছি সমস্যা হৈছে। আজি চানমাৰী বা সেইটো পাৰত সিমান পানী নাই যিমান এইটো পাৰত হৈছে। তাৰ কাৰণ হ'ল মেঘালয় USTMে হওক বিভিন্ন ঠাইত বিভিন্ন কোটি গছ গছনি কাটি দিছে, গতিকে হঠাৎ পানীটো জোৰে নামি আহে। আৰু আমি সেইটোৰ কাৰণে এটা পৰিকল্পনা কৰিছোঁ যে হাইৱেৰ পাৰে পাৰে একদম হৰিণাধৰৰ পৰা গুৰুদ্বাৰা হৈ পামহিলৈ কেনেকৈ পানী দিব লাগে তাৰ কাম চলি আছে। এতিয়া মই ত্ৰিপুৰা ৰোডলৈ যাব ওলাইছোঁ, তাত আমি চুইচ গেট লগাই পানীটো চহৰলৈ সোমাব দিয়া নাই, কিন্তু ইমান বেছি পানী আছে তাত ডাইভাৰ্ট কৰা পাম্পিং কৰাৰ কাৰণে পুৰা চেষ্টা চলি আছে। আৰু আমি যিমান কম সময়ত এই পানীটো ওলাই দিব পাৰোঁ সেই মানুহখিনি সকাহ দিব পাৰোঁ। কিন্তু আজি যিটো এতিয়া ফৰকাষ্ট আহিছে গোটেই দিনজুৰি বৰষুণ দিব বা ধাৰাসাৰ বৰষুণ হ'ব পাৰে ফৰকাষ্ট আহিছে, গতিকে আমি অলপ সাৱধানো হ'ব লাগিব। আৰু আমাৰ চেষ্টা থাকিব বিভাগে গোটেইকেইটা বিভাগে ইনক্লুডিং চেণ্ট্ৰেলৰ যিকেইটা ৰেলৱে অইল আৰু মানে নেশ্যনেল হাইৱেক আমি লগত লৈ একেলগে কাম কৰিছোঁ। আমাৰ ৰাজ্য চৰকাৰৰ বিভাগকেইটাতো কাম কৰি আছে, নেশ্যনেল হাইৱে ৰেলৱে আৰু অইল ইণ্ডিয়াকো আমি লগত লৈ একেলগে কাম কৰি আছোঁ। এতিয়া USTMৰ কথা হ'ল মেঘালয়ৰ পাহাৰ যদি কোনোবাই তেনেকৈ খান্দে তেতিয়াহ'লে মেঘালয়ৰ পানীটো খুব তৎক্ষণাত ফ'ৰ্চত তললৈ নামিব। গতিকে USTMে তেনেকৈ খান্দি গোটেই বাট জেহাত বুলিয়ে ক'ব লাগিব, তেওঁলোকে গোটেইটো খান্দি দিছে যেতিয়া এতিয়া পানীটো আগতে গছ গছনিত আগতে লাহে লাহে নামি আহিছিল আৰু লাহে লাহে পানীটো ওলাই যোৱাৰ এটা সময় পাইছিল। এতিয়া গোটেই পাহাৰখনৰ পানী ইমান স্পীডত নামি আহিছে তাত ওলাই যাবৰ কাৰণে সময় নাপায়। আৰু সেইকাৰণে আমাৰ ষ্টৰ্ম ৱাটাৰ ড্ৰেইনেজবিলাক ডাঙৰ কৰিব লাগিব, পাম্পিং ষ্টেচনবিলাক আৰু শক্তিশালী কৰিব লাগিব, সেই কামবিলাক চলি আছে। পামহিলে গৈ বিপৰীততে পৰিব এইটো কথা কয় যে এতিয়া যিটো ব্যৱস্থা এতিয়া আমি 6 মিটাৰলৈকে যাব লাগে, 6 মিটাৰ হ'ব গ'লে ৰিক্সি হয় তাত ৱাল কৰিব গ'লে হাইৱে 6 মিটাৰ জললৈ থকাৰ লগে লগে হাইৱেত হৈ পৰাৰ সম্ভাৱনা থাকে। এই গোটেইখিনি কাম আমি যিমানলৈকে আছোঁ কিছুমান এতিয়া ইলেক্ট্ৰিকেল শিফটিং হোৱা নাছিল, তাৰ কাৰণে পানীটো স্পীডত যাব নোৱাৰে। ইলেক্ট্ৰিকেল শিফটিঙো আমি কৰিছোঁ, কিছু ঠাইত পানী দিব পৰা নাই, কিছু দোকান আছে বা সন্মুখত দোকানৰ পাৰ্ট এটা আছে, গতিকে সেইখিনি কাটি দিব পৰা নাই, ৰাইজৰ চব্জিও আছে, এইবিলাক পানী হোৱাৰ মূল কাৰণ কি বুলি ভাবে? এই স্থানকেইটাত পানী হোৱাৰ কাৰণ হ'ল যে এটা ফালৰ পৰা হাতীগাঁও পাৰ্টৰ পৰা এটা ফালে গুচি ইয়াতে ৰুক্মিণী গাঁও আচলতে হেৰি অলপ চৰিয়াৰ দৰে তাত পানীটো হয়। ৰুক্মিণী গাঁৱত আচলতে ৩-৪ ফালৰ পৰা পানী আহিছে। এতিয়া আমি হাতীগাঁৱৰ পানীটো এটা বেলেগ ফালে দিব চেষ্টা কৰিছোঁ। পিপক পইণ্টৰ পৰা পানীটো যদি উল্টা নাহে তাৰ পৰা নিবলৈ চেষ্টা কৰিছোঁ। এনেকৈ ৩-৪টা ডাইভাৰ্জনৰ চেষ্টা চলি আছে।
এটা ছাকচেছ হৈছে কমপ্লিট হৈ উঠিছে এতিয়া বৃদ্ধ পৰ্যন্ত এতিয়া ইফালে পানী নাই হাতীগাঁৱৰ পানীটো এতিয়া এটা জেগালৈ আহিছে তাৰ পৰা আমি কৰা নাই কাৰণ হাতীগাঁৱৰ পানীটো আমি চেষ্টা কৰিছোঁ যে আপোনালোকে চাই লাষ্ট গেটৰ পৰা আমি ইফালে মাতিছোঁ অইলৰ পাইপৰ কিন্তু অইলে এটা লিমিটলৈ আমাক কাটিব আৰু অইলৰ তলত পাইপ আছে আৰু অইলে তাতকৈ বেছি কাটিব সেইকাৰণে সেইটো ফালেও যোগান পানী যাব লাগে আৰু এটা টেকনিকেল সুবিধা আছে পাটবিল শাকত আজিৰ পৰা যিহেতু আজিৰ পৰা আমাৰ যিটো অমীয় কুমাৰ দাস ইনষ্টিটিউট এইটো আজি অহা 30 তাৰিখে তাৰপিছত ষ্টেপ বাই ষ্টেপ টেনিছ কোৰ্ট জিলা হোটেল আমাৰ